Hello students, আজি আমি ক্লাছ 12 ম্যাথমেটিক্সৰ ইন্টিগ্ৰেলছ নামৰ চেপ্টাৰটো পঢ়িম। এই চেপ্টাৰটো পঢ়াৰ আগতে তোমালোকে ডিফাৰেন্সিয়েশ্যন নামৰ চেপ্টাৰটো কমপ্লিট কৰি আহিবা। সেই চেপ্টাৰটো কমপ্লিট থাকিলেহে তোমালোকে এই চেপ্টাৰটোৰ কনচেপ্টবোৰ ভালদৰে বুজি পাবা। আহা আমি ভিডিঅ'টো ষ্টাৰ্ট। ফাৰ্ষ্ট, ইন্টিগ্ৰেশ্যন কি? ইন্টিগ্ৰেশ্যন ইজ দ্য ৰিভাৰ্ছ প্ৰচেছ অফ ডিফাৰেন্সিয়েশ্যন। ডিফাৰেন্সিয়েশ্যনৰ ৰিভাৰ্ছ প্ৰচেছটোকে কি বুলি কোৱা হয়? ইন্টিগ্ৰেশ্যন বুলি কোৱা হয়। এতিয়া এই এক্সাম্পল ল'লে ভালকৈ বুজি পাবা। ডিফাৰেন্সিয়েশ্যন অফ সাইন এক্স মানে কি? কস এক্স। আমি জানো যে সাইন এক্সক ডিফাৰেন্সিয়েশ্যন আমি কি পাওঁ? কস এক্স পাওঁ। আমি যদি কস এক্সক ইন্টিগ্ৰেশ্যন কৰি দিওঁ তেতিয়া কি পাম? সাইন এক্স পাম। সেইকাৰণে কোৱা হয় যে ইন্টিগ্ৰেশ্যন কি? ডিফাৰেন্সিয়েশ্যনৰ ৰিভাৰ্ছটোকে কয়। ডিফাৰেন্সিয়েশ্যনৰ ৰিভাৰ্ছটোকে কি বুলি কোৱা হয়? ইন্টিগ্ৰেশ্যন বুলি কোৱা হয়। সাইন এক্সৰ ডিফাৰেন্সিয়েশ্যন কি? কস এক্স। আমি যদি কস এক্সক ইন্টিগ্ৰেশ্যন কৰি দিওঁ কি পাই যাম? সাইন এক্স পাই যাম। বুজি পালা? এইটোকে ইন্টিগ্ৰেশ্যন বুলি কয়। এতিয়া আমাৰ ইন্টিগ্ৰেশ্যন কিয় ডেভেলপ হ'ল? আমাৰ ইন্টিগ্ৰেশ্যনৰ কিয় প্ৰয়োজন হ'ল? আমি অলপ তাৰ বিষয়ে জানি লওঁ আহা। ডেভেলপমেণ্ট অফ ইন্টিগ্ৰেশ্যন. Integration, the development of integral calculus arises out of the efforts of solving the problems of the following types. আমাৰ এই তলত দিয়া দুই ধৰণৰ প্ৰবলেমবোৰ সলভ কৰিবলৈ কাৰণে আমাৰ ইন্টিগ্ৰেশ্যনৰ প্ৰয়োজন হ'ল। ফাৰ্ষ্ট প্ৰবলেমটো হৈছে দ্য প্ৰবলেম অফ ফাইণ্ডিং এ ফাংচন ৱেন এভাৰ ইটছ ডেৰাইভেটিভ ইজ গিভেন। আমি যদি যিকোনো এটা ফাংচনৰ ডেৰাইভেটিভটো জানো, ডিফাৰেন্সিয়েশ্যনটো জানো, তেতিয়াহ'লে আমাৰ সেই ফাংচনটো ফাইণ্ড কৰিবলৈ কিহৰ প্ৰয়োজন হ'ল? ইন্টিগ্ৰেশ্যনৰ প্ৰয়োজন হ'ল। বুজি পাইছা? আমি যদি এই ফাংচনটো নাজানো, তাৰ যদি আমি ডিফাৰেন্সিয়েশ্যনটো জানো কস এক্স বুলি, তাহলে এই ফাংচনটো ফাইণ্ড কৰিবলৈ আমাৰ কিহৰ প্ৰয়োজন হ'ল? ইন্টিগ্ৰেশ্যনৰ প্ৰয়োজন। সেকেন্ড প্ৰবলেমটো হৈছে আমি দ্য প্ৰবলেম অফ ফাইণ্ডিং দ্য এৰিয়া বাউণ্ডেড বাই দ্য গ্ৰাফ অফ এ ফাংচন আণ্ডাৰ চাৰ্টেইন কণ্ডিশ্যন। যিকোনো এটা মানে ফিগাৰৰ এৰিয়া হ'লে আপোনাৰ কিহৰ প্ৰয়োজন হ'ল? ইন্টিগ্ৰেশ্যনৰ প্ৰয়োজন হ'ল। এতিয়া তোমালোকে ভাবিছা চাগে এৰিয়া হ'লে আমাক কিয় ইন্টিগ্ৰেশ্যনৰ প্ৰয়োজন হ'ল? আমি দেখোন জানোৱেই। তোমালোকে পঢ়ি আহিছা যে ক্লাছ 9-10ত স্কোৱাৰৰ এৰিয়া হ'লে ফৰ্মুলা পঢ়ি আহিছা। স্কোৱাৰৰ এৰিয়া ফৰ্মুলা আছিলে ছাইড স্কোৱাৰ মানে এল স্কোৱাৰ। তাৰপিছত ট্ৰাইংগুলাৰ এৰিয়া হ'লে ফৰ্মুলা পঢ়ি আহিছা। ট্ৰাইংগুলাৰ আছিলে হাফ বি ইনটু এইচ। তাৰপিছত চাৰ্কুলাৰ পঢ়ি আহিছা। চাৰ্কুলাৰ আছিলে পাই আৰ স্কোৱাৰ। খালি তোমাক যদি কৈ দিয়া হয় এনেকুৱা ধৰণৰ এটা ফিগাৰৰ যদি তোমাক এৰিয়া এটা উলিয়াবলৈ কৈ দিয়া হয়, এইটো পাৰিবা জানো? এই ফিগাৰটো এৰিয়া ল'ব নোৱাৰা, কাৰণ এনেকুৱা ধৰণৰ ফিগাৰৰ কোনো স্পেচিফিক ফৰ্মুলা নাই। এনেকুৱা ধৰণৰ ফিগাৰৰ এৰিয়া উলিয়াবলৈ প্ৰয়োজন হ'ল আমাৰ কিহৰ প্ৰয়োজন হ'ল? ইন্টিগ্ৰেশ্যনৰ প্ৰয়োজন হ'ল। এতিয়া তোমালোকে এইটো চোৱা, এইফালে তুমি ইয়াত দেখিছা এটা স্কোৱাৰ আছে, এইফালে যদি ইয়াৰ লেন্থটো যদি বি আছে আৰু এইফালে যদি ছাইডটো এ আছে, তেতিয়াহ'লে ইয়াৰ এৰিয়াটো কি হ'ব? আমি জানো ছাইড ইনটু ছাইড, তেতিয়াহ'লে কি হৈ যাব? এ ইনটু বি। এই স্কোৱাৰটোৰ এৰিয়া কি হৈ যাব? এ বি। যদি এনেকুৱা এটা ফিগাৰ এৰিয়া বুলি কয়, যদি ওপৰতো এনেকুৱা কাৰ্ভ আছে, এনেকুৱা আছে, এইটো কোনো স্কোৱাৰত মিলা নাই বা ৰেক্টেংগুল না চাৰ্কুল একোলত মিলা নাই, তাহলে এনেকুৱা ধৰণৰ ফিগাৰবোৰৰ মানে এৰিয়া হ'লে আমাৰ কিহৰ প্ৰয়োজন হ'ল? ইন্টিগ্ৰেশ্যনৰ প্ৰয়োজন। আমি নেক্সট আহোঁ, ইন্টিগ্ৰেশ্যন এজ এন ইনভাৰ্ছ প্ৰচেছ অফ ডিফাৰেন্সিয়েশ্যন। ইন্টিগ্ৰেশ্যন কি হয়? ডিফাৰেন্সিয়েশ্যনৰ ৰিভাৰ্ছ প্ৰচেছ। আমি ধৰি ল'লো এফ অফ এক্স আৰু এফ অফ এক্স বি টু ফাংচনছ কানেক্টেড টুগেডাৰ চাচ ডেট ডিফাৰেন্সিয়েশ্যন অফ এফ অফ এক্স ইকুৱেল এফ অফ এক্স, দেন এফ অফ এক্স ইজ কল্ড ইন্টিগ্ৰেল অৰ ইনডেফিনাইট ইন্টিগ্ৰেল অৰ এণ্টি ডেৰিভেটিভ। মানে এই গোটেই প্ৰচেছটোক কি বুলি কোৱা হয়? ইন্টিগ্ৰেশ্যন বুলি কোৱা হয়। আৰু যিটো আমি ভেলু পাওঁ সেইটোক কি বুলি কোৱা হয়? ইন্টিগ্ৰেল বুলি কোৱা হয়। মানে যিটো ফাংচন পাওঁ তাক কি বুলি কোৱা হয়? ইন্টিগ্ৰেল বুলি কোৱা হয়। বুজি পাইছা? ইন্টিগ্ৰেশ্যন কেনেকৈ লিখা হয়? ইন্টিগ্ৰেশ্যন অফ এফ অফ এক্স, তাৰপিছত ডি এক্স লিখে, তাৰপিছত আমি এটা ভেলু পাই যাওঁ, মানে এটা ফাংচন পাই যাওঁ। এই ফাংচনটোৰ নাম হৈছে ইন্টিগ্ৰেল, আৰু গোটেই প্ৰচেছটোক কি বুলি কয়? ইন্টিগ্ৰেশ্যন বুলি কয়। সেইটোক ইয়াত অসমীয়াত লিখি দিছোঁ। তাৰপিছত এতিয়া ইন্টিগ্ৰেশ্যন দুই প্ৰকাৰৰ। ফাৰ্ষ্ট হৈছে ইনডেফিনাইট ইন্টিগ্ৰেশ্যন আৰু ছেকেণ্ডটো হৈছে ডেফিনাইট ইন্টিগ্ৰেশ্যন। ফাৰ্ষ্টটো কি? ইনডেফিনাইট ইন্টিগ্ৰেশ্যন, আৰু ছেকেণ্ডটো হৈছে ডেফিনাইট ইন্টিগ্ৰেশ্যন। ইনডেফিনাইট ইন্টিগ্ৰেশ্যন মানে যদি ইন্টিগ্ৰেশ্যনত কোনো লিমিট নাথাকে। লিমিট মানে তোমালোকে ফাৰ্ষ্ট ইয়েৰ ফিজিক্সত পঢ়িছা, এইফালে যদি এক্স ইকুৱেল 0 দি দিয়া যায় আৰু এইফালে যদি এক্স ইকুৱেল 1 দি দিয়া যায়, তেতিয়াহ'লে এইটো এটা লিমিট ফাংচন। এইটো দিছা নে? এইটো লিমিট দি দিয়া আছে। ইন্টিগ্ৰেশ্যনটো লিমিট দি থৈ দিয়া আছে। এইটোক ক'ব ডেফিনাইট ইন্টিগ্ৰেশ্যন, আৰু যিটো ইন্টিগ্ৰেশ্যনৰ কোনো ধৰণৰ লিমিট নাথাকে, এনেকুৱা ধৰণৰ থাকে, অৰ্থাৎ এনেকুৱা ধৰণৰ থাকে, তাক কি বুলি কয়? ইনডেফিনাইট ইন্টিগ্ৰেশ্যন বুলি ক'ব। বুজি পাইছা? ইন্টিগ্ৰেশ্যন দুই প্ৰকাৰৰ। এতিয়া আমি ইনডেফিনাইট ইন্টিগ্ৰেশ্যন আমি কনষ্টেণ্ট এটা লগাবলগীয়া হয়। আমি ধৰিলোঁ ইন্টিগ্ৰেশ্যন অফ এফ অফ এক্স ডি এক্স ইজুকেল কি লিখিব লাগিব? এফ অফ এক্স প্লাছ চি। আমি এটা কনষ্টেণ্ট এড কৰি দিবলগীয়া হয়। কেলে আমি ইনডেফিনাইট ইন্টিগ্ৰেশ্যন এটা কনষ্টেণ্ট এড কৰি দিবলগীয়া হয়? কেলে তোমালোকে এই এক্সাম্পল কেইটা ল'লে ভালকৈ বুজি পাবা। ফাৰ্ষ্ট এক্সাম্পলটো চোৱা তোমালোকে, ডিফাৰেন্সিয়েশ্যন অফ সাইন এক্স মানে কছ এক্স। আমি যদি কছ এক্সক ইন্টিগ্ৰেশ্যন কৰি দিওঁ কি পাই যাম? সাইন এক্স পাই যাম। কেলে ইন্টিগ্ৰেশ্যন কি আছিলে? ডিফাৰেন্সিয়েশ্যনৰ ৰিভাৰ্ছ প্ৰচেছটো। তাহলে ইন্টিগ্ৰেশ্যন অফ কছ এক্স মানে কি? সাইন এক্স। ঠিক তেনেদৰে ডিফাৰেন্সিয়েশ্যন অফ সাইন এক্স প্লাছ 1 মানে কি হ'ব? কছ এক্সে হ'ব। কেলে ডিফাৰেন্সিয়েশ্যন এবাৰ ইয়ালত হ'ব, এবাৰ ইয়ালত হ'ব। আৰু ডিফাৰেন্সিয়েশ্যন সাইন এক্স মানে কছ এক্স, আৰু ডিফাৰেন্সিয়েশ্যন 1 মানে কি? 0। আল্টিমেটলি ডিফাৰেন্সিয়েশ্যন অফ সাইন এক্স প্লাছ 1 মানে কি হ'ব? কছ এক্স হ'ব। তাৰপিছত ইয়াক যদি ইন্টিগ্ৰেশ্যন কৰি দিওঁ, তেতিয়াহ'লে আমি সাইন এক্স প্লাছ 1 পাবলৈ খালি নাপাওঁ। আমি যদি ইন্টিগ্ৰেশ্যন অফ কছ এক্স কৰি দিওঁ কি পাই যাম? আকৌ সাইন এক্স পাই যাম, কাৰণ ইন্টিগ্ৰেশ্যন অফ কছ এক্স মানে কি? সাইন এক্স। এই প্লাছ 1টো ক'ত গ'ল? সেইটো কাৰণে আমি কি কওঁ? ইনডেফিনাইট ইন্টিগ্ৰেশ্যন আমি চি এটা এড কৰি দিওঁ। সেই চিটো মানে আৰ্বিট্ৰেৰী কনষ্টেণ্ট বুলি কোৱা হয়। আৰ্বিট্ৰেৰী কনষ্টেণ্ট মানে যাৰ ভেলুবোৰ চেঞ্জ হৈ থাকে। আমি যদি চিটো নিলিখোঁ আমাৰ ভুল। কেলে আমি কছ এক্সক ইন্টিগ্ৰেশ্যন কৰি আমি সাইন এক্স প্লাছ 1 নাপাওঁ।
কাৰণ আমি জানো যে ঘূৰাই মিলি আকৌ সেইটোৱে পাব লাগিব, ৰিভাৰ্চ কৰি কি পাব লাগিব, sin x + 1 পাব লাগিব, সেইটো কাৰণে আমি +c এটা লিখিবলগীয়া হয়। বুজি পাইছা? ইনডেফিনাইট ইণ্ডিকেশ্যন আমি +c এটা লিখিবলগীয়া হয়, তেতিয়াহে ইয়াক ইণ্ডিকেশ্যন কৰি আমি sin x + 1 পাম। আমি c জেগাত ইয়াত 1 আছে, আমি c ভেলু 1 পাই দিম, আৰু তাৰপিছত ঠিক তেনেদৰে ইয়াত sin x + 5 আছে, তাহলে আমি ইয়াত c ভেলু কি পাই দিম, 5 পাই দিম, তেনেকুৱা ধৰণৰ। সেইকাৰণে c কি কোৱা হয়, আৰ্বিট্ৰেৰী কনষ্টেণ্ট, যাৰ ভেলু মানে চেঞ্জ হৈ থাকে, কোনো ফিক্স নাই। বুজি পালা? এতিয়া আমি ইনডেফিনাইট ইণ্ডিকেশ্যনত কিয় আৰ্বিট্ৰেৰী কনষ্টেণ্ট এড কৰোঁ, খালি ডেফিনাইট ইণ্ডিকেশ্যনত কোনো ধৰণৰ c নালাগে, মানে কোনো ধৰণৰ আৰ্বিট্ৰেৰী কনষ্টেণ্ট এড কৰিব নালাগে। এতিয়া আমি ইণ্টিগ্ৰেশ্যনৰ কিছুমান ইম্পৰ্টেণ্ট ফৰ্মুলা ডিছকাছ কৰিম। ফাৰ্ষ্ট, ইণ্টিগ্ৰেশ্যন অফ x টু দি পাৱাৰ n dx। যদি তোমাক এনেকুৱা ধৰণৰ ফাংচন এটা ইণ্টিগ্ৰেশ্যন কৰিব দিয়া থাকে, তেতিয়া কি কৰিবা, ওপৰৰ পাৱাৰটোলৈ 1 এড কৰি দিবা আৰু সেই পাৱাৰটো তলত লিখি দিবা, মানে x টু দি পাৱাৰ n + 1 ডিভাইডেড বাই n + 1 আৰু প্লাছ c টো কেলে লাগিলে, কাৰণ এইটো ইনডেফিনাইট ইণ্টিগ্ৰেশ্যন। বুজি পালা? এতিয়া ইণ্টিগ্ৰেশ্যন অফ 1/x মানে তোমাক যদি 1/x ফাংচন এটা ইণ্টিগ্ৰেশ্যন কৰিব দিয়ে, তাহলে ইয়াৰ ইণ্টিগ্ৰেশ্যনটো কি হ'ব, log x হ'ব। কেলে, আমি জানো যে ডিফাৰেঞ্চিয়েশ্যন অফ log x মানে কি আছিলে, 1/x। মনত আছে নে তোমালোকৰ? তেতিয়াহ'লে আমি যদি 1/x ইণ্টিগ্ৰেশ্যন কৰি দিওঁ, তেতিয়াহ'লে কি পাই যাম, log x পাই যাম, সেইটোকে লিখা হৈছে ইণ্টিগ্ৰেশ্যন অফ 1/x মানে কি, log x। কাৰণ আমি আকৌ log x যদি ডিফাৰেঞ্চিয়েশ্যন কৰি দিওঁ, কি পাই যাম, 1/x পাই যাম। বুজি পাইছা? এতিয়া তোমালোকে এক্সাম্পল কেইটামান কৰা। ধৰি লওঁ তোমাক ইণ্টিগ্ৰেশ্যন অফ 1/x³ dx, মানে তোমাক 1/x³ তোমাক ইণ্টিগ্ৰেশ্যন কৰিব দিছে। ইয়াৰ ইণ্টিগ্ৰেশ্যনটো কি কৰিবা, x টু দি পাৱাৰ -3 কৰি দিবা, কাৰণ আমি পঢ়িছোঁ যে x টু দি পাৱাৰ n আহাৰিত থাকিলে আমি কেনেদৰে ইণ্টিগ্ৰেশ্যন কৰোঁ, x টু দি পাৱাৰ n আহাৰিত আনি ল'লোঁ, x টু দি পাৱাৰ n ফৰ্মত আমি আনি ল'লোঁ। এতিয়া আমি কৰিব পাৰিম, কি কৰিব লাগিব, ওপৰত +1 এড কৰি দিব লাগিব, আৰু -3 + 1 তলত লিখি দিব লাগিব, মানে x টু দি পাৱাৰ -2 ডিভাইডেড বাই -2 প্লাছ c। এই c টো লিখিব পাহৰি যাবা দেই, c টো লিখিবই লাগিব, নহ'লে তোমালোকৰ ভুল হৈ যাব। এতিয়া চোৱা, ইণ্টিগ্ৰেশ্যন √x dx, মানে তোমাৰ √x ফাংচনটো ইণ্টিগ্ৰেশ্যন কৰিব দিছে। আমি জানো যে √over থাকিলে আমি কি লিখিব পাৰিম, টু দি পাৱাৰ হাফ লিখিব পাৰিম, ইণ্টিগ্ৰেশ্যন অফ x টু দি পাৱাৰ হাফ। আমি এইটো কেলে লিখিলোঁ, বৰ্তমান আমি কি পঢ়ি আছোঁ, আমি এইটো ফৰ্মত আনিবলৈ চেষ্টা কৰি আছোঁ, x টু দি পাৱাৰ n ফৰ্মত আনিবলৈ চেষ্টা কৰিছোঁ। আমি এইটো x টু দি পাৱাৰ n ফৰ্মত আহি গ'ল, ইয়াত n ইকুৱেল হাফ হৈছে। আমি কি জানো, x টু দি পাৱাৰ n + 1 ডিভাইডেড বাই n + 1, হাফ + 1 ডিভাইডেড বাই হাফ + 1, x টু দি পাৱাৰ 3/2 ডিভাইডেড বাই 3/2 প্লাছ 3, 3/2 ওপৰলৈ গুচি গ'ল, 2/3 হৈ গ'ল, আৰু x টু দি পাৱাৰ 3/3 থাকিলে, এইটোৱে তোমাৰ এনচাৰ। বুজি পাইছা? আৰু তোমালোকে পঢ়িছিলা যে ডিফাৰেঞ্চিয়েশ্যন অফ e টু দি পাৱাৰ x মানে কি আছিলে, e টু দি পাৱাৰ x, ঠিক তেনেদৰে ইণ্টিগ্ৰেশ্যনটো ছেমে থাকে, e টু দি পাৱাৰ x একদম চিগমা টাইপ, মানে ই কেতিয়াও চেঞ্জ নহয়। ইণ্টিগ্ৰেশ্যন অফ e টু দি পাৱাৰ x মানে কি, e টু দি পাৱাৰ x প্লাছ c। বুজি পাইছা? এইটো ডিফাৰেঞ্চিয়েশ্যনৰ একেই। তাৰপিছত ইণ্টিগ্ৰেশ্যন e টু দি পাৱাৰ mx dx, তোমাক যদি e টু দি পাৱাৰ mx টাইপত যদি দিয়া থাকে, যদি m টো এটা কনষ্টেণ্ট হয়, তেতিয়া কি কৰিবা, তেতিয়া কি হ'ব জানানে, ইণ্টিগ্ৰেশ্যন অফ e টু দি পাৱাৰ mx dx হ'ব, e টু দি পাৱাৰ mx হ'ব, যিটো কনষ্টেণ্ট থাকে সেইটো ডিভাইড হৈ যায়। বুজি পাইছা? যেনেদৰে তোমালোকে পঢ়িছিলা e টু দি পাৱাৰ ইণ্টিগ্ৰেশ্যন e টু দি পাৱাৰ x কি আছিলে, e টু দি পাৱাৰ x আছিলে, তাৰ লগত কনষ্টেণ্ট কি আছিলে, 1 আছিলে, 1 টো ডিভাইড, মানে এইটো কোনো মিনিং নাই, 1 টো লিখিলেও নিলিখিলেও একেটাই কথা। যেতিয়া তোমাক 2 দিয়া থাকিব, কি লিখিবা, ইণ্টিগ্ৰেশ্যন e টু দি পাৱাৰ টুৱাইচ x থাকিলে কি লিখিবা, e টু দি পাৱাৰ টুৱাইচ x ডিভাইডেড বাই কি 2, মানে যিটো কনষ্টেণ্ট x লগত মাল্টিপ্লাই হৈ থাকে সেইটো ডিভাইড হৈ যায়, আৰু প্লাছ c। তোমালোকে ইয়াত চাব পৰা, টুৱাইচ x আছিলে, আমি কি লিখিলোঁ, ইণ্টিগ্ৰেশ্যন অফ e টু দি পাৱাৰ টুৱাইচ x, e টু দি পাৱাৰ টুৱাইচ x হ'ব, আৰু যিটো কনষ্টেণ্ট মাল্টিপ্লাই হৈ যায় সেইটো তলত ডিভাইড হৈ যাব। বুজি পাইছা? আৰু ইয়াত কনষ্টেণ্ট কি মাল্টিপ্লাই হৈছে, -1 হৈছে, s লগত -1 মাল্টিপ্লাই হৈছে, -1 ডিভাইড হৈ যাব। বুজি পাইছা? এতিয়া আমি ট্ৰিগোনোমেট্ৰিক ফাংচনবোৰ পঢ়োঁ, তাৰ ইম্পৰ্টেণ্ট ফৰ্মুলাবোৰ পঢ়োঁ। ইণ্টিগ্ৰেশ্যন অফ sin x কি আছিল, cos x মাইনাছ cos x প্লাছ c। ইণ্টিগ্ৰেশ্যন অফ cos x dx কি হ'ব, sin x প্লাছ c। এইটা তোমালোকে মুখস্থ কৰিব লাগিব। আৰু ইণ্টিগ্ৰেশ্যন অফ sin mx dx, এইটো একে e টু দি পাৱাৰ mx টাইপে হ'ব, x লগত যিটো কনষ্টেণ্ট মাল্টিপ্লাই হৈ থাকে সেইটো ডিভাইড হৈ যাব। ইণ্টিগ্ৰেশ্যন অফ sin mx dx কি হ'ব, মাইনাছ cos mx, আৰু যিটো কনষ্টেণ্ট মাল্টিপ্লাই হৈছে সেইটো ডিভাইড হৈ যাব। বুজি পাইছা? আৰু ইণ্টিগ্ৰেশ্যন অফ cos mx মানে কি হ'ব, cos mx sin mx হ'ব ডিভাইডেড বাই m হ'ব, যিটো মতে কনষ্টেণ্ট মাল্টিপ্লাই হৈ থাকে সেইটো আমাৰ ডিভাইড হৈ যায়, আৰু প্লাছ c। তোমালোকে এটা এক্সাম্পল কৰিব পাৰা, ইণ্টিগ্ৰেশ্যন sin 3x dx, এইটো আমাৰ এইটোত মিলিছে জানো, sin x লগত নাই মিলা, কাৰণ কেলে, ইয়াত আমাৰ এটা কনষ্টেণ্ট মাল্টিপ্লাই হৈছে 3, এইটো আমাৰ মিলিছে ইয়াৰ লগত। তাহলে ইয়াৰ এই ফৰ্মুলাৰ মতে কি আছিলে, মাইনাছ cos mx ডিভাইডেড বাই m, তাহলে ইয়াত m ৰ ঠাইত কি আছে, 3 আছে, গতিকে আমি কি লিখিম, মাইনাছ cos 3x ডিভাইডেড বাই 3, মানে 3 মাল্টিপ্লাই হৈছে, আমি 3 দি ডিভাইড কৰি দিলোঁ। বুজি পাইছা? ঠিক তেনেদৰে তোমালোকে এইটো চাব পৰা, ইয়াত 7 মাল্টিপ্লাই হৈছিলে, আমি জানো যে ইণ্টিগ্ৰেশ্যন অফ cos x মানে কি, cos 7x মানে আছে sin 7x ডিভাইডেড বাই যিটো মাল্টিপ্লাই হৈছে সেইটো কি ডিভাইড কৰি দিব লাগে, প্লাছ c। এতিয়া তোমালোকে ডিফাৰেঞ্চিয়েশ্যন অফ 10x মানে কি পঢ়িছিলা, sec স্কোৱাৰ x, সেইকাৰণে ইণ্টিগ্ৰেশ্যন অফ sec স্কোৱাৰ x মানে কি হ'ব, 10x হ'ব, জাষ্ট ৰিভাৰ্ছ প্ৰচেছটো। আৰু তোমালোকে এইকেইটা ফৰ্মুলা মুখস্থ কৰিবলৈ বহুত ইজি হয়, কাৰণ তোমালোকে অলৰেডি ডিফাৰেঞ্চিয়েশ্যনটো কমপ্লিট কৰিছা, তোমালোকে এইকেইটা জাষ্ট উল্টাটো আৰু। ইণ্টিগ্ৰেশ্যন অফ sec স্কোৱাৰ x কি হ'ব, 10x হ'ব, আৰু ইণ্টিগ্ৰেশ্যন অফ cosec স্কোৱাৰ x মাইনাছ cot x হ'ব। তাৰপিছত তোমালোকে ইণ্টিগ্ৰেশ্যন অফ 1 বাই, তোমালোকে পঢ়িছে যে ডিফাৰেঞ্চিয়েশ্যন অফ sin ইনভাৰ্ছ x মানে কি আছিলে, ডিফাৰেঞ্চিয়েশ্যন অফ sin ইনভাৰ্ছ x মানে আছিলে 1 বাই √1 - x স্কোৱাৰ আছিলে।
1 মাইনাছ এক্স স্কোৱাৰ আছিলে ঠিক তেনেদৰে আমি যদি এইটোক ইণ্টিগ্ৰেশ্যন কৰি কি পাই যাম সাইন ইনভাৰ্ছ এক্স পাই যাম একেটাই জাষ্ট ৰিভাৰ্ছটো আৰু মুখস্থ কৰিবলৈ এইকেইটা সুবিধা হ'ব তোমালোকে চাই ল'বা ইণ্টিগ্ৰেশ্যন অফ 1/1 প্লাছ এক্স স্কোৱাৰ মাইনাছ কট ইনভাৰ্ছ এক্স বা এইটো লিখিব পৰা বা এইটো লিখিব পৰা যিটো আমাৰ কুৱেশ্যনটোত ৰিকুৱাৰ্ড হ'ব সেইটো লিখিম আমি তাৰপিছত আমি পঢ়িছিলোঁ যে ডিফাৰেঞ্চিয়েশ্যন চেক এক্স মানে কি আছিলে চেক এক্স টেন এক্স আমি যদি চেক এক্স টেন এক্স ইণ্টিগ্ৰেশ্যন কৰি দিওঁ কি পাই যাম আকৌ সেই ফাংচনটোকে পাই যাম সেইটোকে লিখিছোঁ এইকেইটা ফৰ্মুলা তোমালোকৰ নিড হ'ব এতিয়া তাৰপিছত প্ৰপাৰ্টিজ অফ ইনডেফিনাইট ইণ্টিগ্ৰেশ্যন ইনডেফিনাইট ইণ্টিগ্ৰেশ্যনৰ প্ৰপাৰ্টিবোৰ চোৱা এইটো একে ডিফাৰেঞ্চিয়েশ্যন লিখা একে আমি কি কওঁ যদি দুটা ফাংচন এড হৈছে বা হেৰি ছাবট্ৰেক্ট হৈছে আমি কি কওঁ ইণ্টিগ্ৰেশ্যনটো এবাৰ ইয়ালত কৰিম এবাৰ ইয়ালত কৰিম ডিফাৰেঞ্চিয়েশ্যন তেনেকুৱা কৰিছিলোঁ ডিফাৰেঞ্চিয়েশ্যনটো এবাৰ ইয়ালত কৰোঁ এবাৰ ইয়ালত কৰোঁ ঠিক তেনেদৰে ইণ্টিগ্ৰেশ্যন এবাৰ ইয়ালত কৰিবা এবাৰ ইয়ালত কৰিবা দেখিছানে ইণ্টিগ্ৰেশ্যন অফ এফ অফ জি এক্স প্লাছ মাইনাছ ইণ্টিগ্ৰেশ্যন অফ জি অফ এক্স ডি এক্স তাৰপিছত ইণ্টিগ্ৰেশ্যনত কনষ্টেণ্ট থাকিলেতো কি হৈ যায় বাহিৰ হৈ যায় একে ডিফাৰেঞ্চিয়েশ্যন লিখা ডিফাৰেঞ্চিয়েশ্যনত এটা কনষ্টেণ্ট থাকিলে কি হৈ যায় সেইটো বাহিৰলৈ গুচি আহে বাকী আমাৰ ফাংচনটোৰ লগত আমি ইণ্টিগ্ৰেশ্যন কৰিম বুজি পাইছা যদি ইণ্টিগ্ৰেশ্যন অফ 2 ই টু দি পাৱাৰ এক্স ডি এক্স থাকে কি 2 টো ইয়াত কনষ্টেণ্ট সেইটো কাৰণে 2 টো কি হ'ব বাহিৰলৈ ওলাই আহিব আমি ই টু দি পাৱাৰ এক্সক ইণ্টিগ্ৰেশ্যন কৰিম আৰু ই টু দি পাৱাৰ এক্সৰ ইণ্টিগ্ৰেশ্যন কি ই টু দি পাৱাৰ এক্স সেইটো কাৰণে আমাৰ ফাইনেল আনচাৰটো এইটো হ'ব তাৰপিছত ইণ্টিগ্ৰেশ্যন অফ 3x স্কোৱাৰ ডি এক্স ইয়াত 3 টো কি কনষ্টেণ্ট সেইটো কাৰণে আমি 3 টো বাহিৰলৈ লৈ আহিলোঁ আৰু ইণ্টিগ্ৰেশ্যন অফ এক্স স্কোৱাৰ মানে কি আছিলে এইটো এক্স টু দি পাৱাৰ এন ফৰ্মত পৰিছে এক্স টু দি পাৱাৰ এনৰ ফৰ্মুলাটো কি আছিলে এক্স টু দি পাৱাৰ এন প্লাছ ওৱান ডিভাইডেড বাই এন তাহলে 2 প্লাছ ওৱান ডিভাইডেড বাই 2 প্লাছ ওৱান মানে 3 এক্স টু দি পাৱাৰ 3 বাই 3 হৈ গ'ল 3 কেঞ্চেল আউট এক্স টু দি পাৱাৰ 3 প্লাছ চি হৈ গ'ল বুজি পাইছা এতিয়া ইনস্পেকশ্যন মেথড মানে একে ইণ্টিগ্ৰেশ্যন আহে খালি অলপ লিখাৰ প্ৰচেছটো বেলেগ মানে তুমি মানে লিখোতে অলপ ধৰণৰ বেলেগ লিখিব লাগে বাকী একে তোমাক কৈ দিব ৰাইট এন এণ্টি ডেৰাইভেটিভ তোমাক যেতিয়া এণ্টি ডেৰাইভেটিভ বুলি ক'ব তোমাক এটা ফাংচনৰ যেতিয়া এণ্টি ডেৰাইভেটিভ বুলি উলিয়াব দিব তুমি সদায় এটা ইনস্পেকশ্যন মেথড লগাবা ৰাইট এন এণ্টি ডেৰাইভেটিভ ফৰ ইচ অফ দ্য ফলোয়িং ফাংচন ইউজিং ইনস্পেকশ্যন মেথড তোমাক কৈ দিব যে ইনস্পেকশ্যন মেথড ইউজ কৰি কৰা ইনস্পেকশ্যন মেথডটো কেনেকুৱা ধৰণৰ তোমাক কৈছে যে এই ফাংচনটো তোমাক এণ্টি ডেৰাইভেটিভ বুলি কৈছে এণ্টি ডেৰাইভেটিভ মানে কি ইণ্টিগ্ৰেশ্যন ডেৰাইভেটিভৰ ৰিভাৰ্ছটোকে কি বুলি কোৱা হয় এণ্টি ডেৰাইভেটিভ কোৱা হয় সেইটো কাৰণে আমি কি কৰিব লাগিব হেৰি কছ টুৱাইছ এক্সৰ ইণ্টিগ্ৰেশ্যন কৰিব লাগিব ইণ্টিগ্ৰেশ্যন অফ কছ টুৱাইছ এক্স মানে কি আছিলে চাইন টুৱাইছ এক্স ডিভাইড বাই 2 কাৰণ 2 টো মাল্টিপ্লাই হৈছে 2 টো কি হৈ যাব ডিভাইড হৈ যাব প্লাছ চি আমাৰ এনচাৰটো এইটো হৈ গ'ল বুজি পাইছানে আমি হেৰি কছ টুৱাইছ এক্সৰ এণ্টি ডেৰাইভেটিভ কি পালোঁ চাইন টুৱাইছ এক্স ডিভাইড বাই 2 প্লাছ চি খালি ইয়াত আমি চি ইজুৱেল কি পাম 0 পাম কেলে আমি চাইন টুৱাইছ এক্স ডিভাইড বাই 2 পাই দিলে আমি এইটো পাই যাওঁ চি আমাৰ ইয়াত কোনো প্ৰয়োজন নহয় আমি চি ইজুৱেল 0 পাই দিম বুজি পাইছা এতিয়া এটাকে লিখি দিবা আৰু এটাকে এণ্টি ডেৰাইভেটিভ অফ কছ টুৱাইছ এক্স ইজ কি আমি কছ টুৱাইছ এক্সৰ এণ্টি ডেৰাইভেটিভ মানে ইণ্টিগ্ৰেশ্যন কৰি কি পালোঁ চাইন টুৱাইছ এক্স ডিভাইড বাই 2 পালোঁ বুজি পাইছা য'ত চিৰ ভেলু প্ৰয়োজন হয় সেইটো ভৰাই দিব লাগে আমাৰ চি ভেলু কিহৰ প্ৰয়োজন আছে চি ভেলু আমাক 1 2 3 নালাগে চি ভেলু আমাক 0 ভৰাই দিলোঁ সেইটো কাৰণে বুজি পাইছানে যদি ইয়াত প্লাছ 1 থাকিলে হয় তেনে আমি চি ভেলু 1 বহালো হয় তেনেকুৱা ধৰণৰ এতিয়া তোমাক কৈছে 1/x ৰ এণ্টি ডেৰাইভেটিভ বুলি কৈছিলে এণ্টি ডেৰাইভেটিভ মানে কি ইণ্টিগ্ৰেশ্যন অফ 1/x মানে কি log x আমি লিখি দিব লাগিব যে উই নো ডেট ডিফাৰেঞ্চিয়েশ্যন অফ log x মানে কি 1/x এনেধৰণে মানে যেতিয়া তুমি ইনস্পেকশ্যন মেথড লিখা তুমি এনেধৰণে লিখি দিব লাগে মানে বুজি পাইছা ফাৰ্ষ্ট যেনেকৈ আমি ৰুলটো পঢ়িছিলোঁ যে আমি তাৰ ডেৰাইভেশ্যনটো জানো ডেৰাইভেটিভটো জানো তাৰ হেৰি ফাংচনটো নাজানো এনেদৰে আমি লিখিলোঁ তেতিয়াহ'লে ইয়াৰ 1/x ৰ এণ্টি ডেৰাইভেটিভ কি হ'ব log x হ'ব এণ্টি ডেৰাইভেটিভ অফ 1/x কি log x ঠিক তেনেদৰে তোমালোকে এইবোৰ এক্সাম্পল চাব পাৰা এতিয়া আমি ফাইনেলি ইণ্টিগ্ৰেলত আহোঁ তোমাক যদি এনেকুৱা ধৰণৰ এটা ফাংচনক ইণ্টিগ্ৰেশ্যন কৰিব দিয়া থাকে এনেকুৱা ধৰণৰ এটা ফাংচনক যদি তোমাক ইণ্টিগ্ৰেশ্যন কৰিব দিয়া থাকে কেনেদৰে কৰিবা তোমালোকে চোৱা ফাইন দ্য ফলোয়িং ইণ্টিগ্ৰেলছ তোমাৰ এইটো ইণ্টিগ্ৰেল কৰিব গৈছে আমি কি কৰিম আমি ছেপাৰেট কৰিম ডিনমিনেটৰ এনেকৈ ছেপাৰেট তোমালোকে জানা নহয় এনেকৈ ছেপাৰেট কৰিব পাৰিবা 2 - 1 যদি ডিভাইডেড বাই 3 থাকে আমি কেনেকৈ লিখিব পাৰোঁ 2/3 লিখিব পাৰোঁ 2/3 লিখিব পাৰোঁ আৰু -1/3 লিখিব পাৰোঁ আমি ডিনমিনেটৰ ছেপাৰেট কৰি দিব পাৰোঁ ঠিক তেনেদৰে x³ লিখিব পাৰিম -1/x² লিখিব পাৰিম তাৰপিছত x² কাট খাই যাব ইয়াত এক্সট্ৰা থাকি যাব x থাকি গ'ল তাৰপিছত 1/x² থাকি গ'ল তাৰপিছত আমি কি কৰিম ইণ্টিগ্ৰেশ্যন আমি ফৰ্মুলা পঢ়িছিলোঁ প্ৰপাৰ্টিবোৰ পঢ়িছিলোঁ যে কি হ'ব ইণ্টিগ্ৰেশ্যন এবাৰ ইয়াৰ লগত হ'ব এবাৰ পিছৰ লগত হ'ব দুটা ফাংচনৰ লগত বেলেগ বেলেগকৈ হ'ব ইণ্টিগ্ৰেশ্যন x dx মাইনাছ ইণ্টিগ্ৰেশ্যন 1/x² dx তাৰপিছত আমি এনেকুৱা ধৰণৰ কোনো ফৰ্মেট পঢ়া নাই আমি পঢ়িছিলোঁ যে x টু দি পাৱাৰ n ফৰ্মত পঢ়িছিলোঁ আমি কি লিখি দিব লাগিব x টু দি পাৱাৰ n ফৰ্মলৈ লৈ যাব লাগিব তাৰপিছত x টু দি পাৱাৰ n ফৰ্মলৈ লৈ গ'লোঁ তাৰপিছত ইণ্টিগ্ৰেশ্যন x টু দি পাৱাৰ n ইজুৱেল কি হৈছে 1 হৈ আছে তাহলে x² 2 হৈ যাব তাৰপিছত x - 2 + 1 তাহলে x - 1 ডিভাইডেড বাই -1 হ'ব আৰু তাৰপিছত -m কি হৈ গ'ল প্লাছ হৈ গ'ল এইটো তোমাৰ ফাইনেল এনচাৰ হ'ব তাৰপিছত তোমাৰ এনেকুৱা এইটো ইণ্টিগ্ৰেশ্যন চোৱা আমি ইণ্টিগ্ৰেশ্যনটো কি কৰিম ছেপাৰেট কৰিম যেতিয়াই মানে এডিশ্যন বা ছাবট্ৰেকশ্যন থাকিব আমি ইণ্টিগ্ৰেশ্যনটো চিংগুলকৈ ছেপাৰেট কৰি দিওঁ এবাৰ ইণ্টিগ্ৰেশ্যন ইয়াৰ লগত এবাৰ ইণ্টিগ্ৰেশ্যন ইয়াৰ লগত ইণ্টিগ্ৰেশ্যন অফ x টু দি পাৱাৰ 2/3 dx প্লাছ ইণ্টিগ্ৰেশ্যন dx আমি জানো ইণ্টিগ্ৰেশ্যন dx মানে কি x টু দি পাৱাৰ 0 এক্সৰ পাৱাৰ কি আছে 0 আছে এক্স যিকোনো হেৰি পাৱাৰ 0 থাকিলে আমি কি 1 বুলি কওঁ আৰু আমি 1ক কি লিখিব পাৰিম x টু দি পাৱাৰ 0 বুলি লিখিব পাৰিম আৰু x টু দি পাৱাৰ 0 লগত আমি যদি +1 কৰি দিওঁ
তাহলে x টু দি পাৱাৰ 1 আৰু তলত 1 হ'ব তাহলে ফাইনালি আনসাৰ কি হ'ব x হ'ব হৰকনা আমি কি লিখিম এটা ডাইৰেক্ট মুখস্থ কৰি লিবা যে ইন্টিগ্ৰেশন dx মানে কি x বুজি পাইছা ইন্টিগ্ৰেশন dx মানে কি x কাৰণ কেলে আমি 1 ক কেনেদৰে লিখিব পাৰো x টু দি পাৱাৰ 0 হিচাপে লিখিব পাৰো আৰু x টু দি পাৱাৰ 0 ক ইন্টিগ্ৰেশন কৰিলে আমি কি পাম x পাম তাৰপিছত ইয়াক ইন্টিগ্ৰেশন কৰিলে 2/3 প্লাস 1 লিখিব লাগিব আৰু যিটো ওপৰ পাৱাৰ থাকে তলত লিখি দিব লাগে ডিভাইড কৰি দিব লাগে সেইটোৱে তোমাৰ এনসাৰ ফাইনেল এনসাৰ এইখিনি ক্যালকুলেশন কৰি পালো তাৰপিছত তোমালোকে এইটো চাব পাৰা এইটো এক্সাম্পল তোমালোকে চাব পাৰা ইন্টিগ্ৰেশন এবাৰ তিনিবাৰ এবাৰ ইয়াৰ লগত এবাৰ ইয়াৰ লগত এবাৰ ইয়াৰ লগত কৰিব লাগিব ইন্টিগ্ৰেশন অফ 1/x মানে আমি জানোৱে log x এইটো log x লিখি থৈ দিয়া আছে তাৰপিছত ইন্টিগ্ৰেশন অফ 2 টু দি পাৱাৰ x মানে কি হ'ব 2 টো বাহিৰলৈ ওলাই আহিব কনষ্টেন্টটো বাহিৰলৈ ওলাই আহিব আৰু e টু দি পাৱাৰ x মানে কি e টু দি পাৱাৰ x ঠিকে আছে তাৰপিছত x টু দি পাৱাৰ 3/2 কি হ'ব x টু দি পাৱাৰ তালত প্লাস 1 এড হ'ব আৰু যিটো পাৱাৰ থাকে সেইটো কি হৈ যায় তলত ডিভাইড হৈ যায় সেইটোৱে হ'ব তাৰপিছত গোটেইখিনি সিম্পলিফাই কৰিলে তুমি এনসাৰ দিব পাৰা তাৰপিছত ইন্টিগ্ৰেশন অফ sin x প্লাস cos x এবাৰ এইটো একে ইন্টিগ্ৰেশন এবাৰ ইয়ালৈ থবা এবাৰ ইন্টিগ্ৰেশন sin x dx প্লাস ইন্টিগ্ৰেশন cos x dx আমি জানো ইন্টিগ্ৰেশন অফ sin x মানে কি আছিল মাইনাস cos x আছিলে মাইনাস cos x আৰু ইন্টিগ্ৰেশন অফ cos x মানে কি আছিল sin x আছিলে প্লাস c এইটো তোমাৰ এনসাৰ c টো দিবলৈ পাহৰি যাবা c টো যতে দিবা তাতে যতে নিদিবা তোমাৰ এক্সামিনাৰে মাৰ্ক কাটি দিব বুজি পাইছা ইন্টিগ্ৰেশন cosec x প্লাস cot x এইটো কি কৰিব লাগিব আমি এতিয়ালৈকে ইন্টিগ্ৰেশনৰ ইউভি ফৰ্মুলা পঢ়িছো নাই পঢ়া দুটা যদি ফাংশন মাল্টিপ্লাই থাকে কেনেধৰণৰ ফৰ্মুলা পঢ়া নাই তেনে কি কৰিব লাগিব ইন্টিগ্ৰেশন cos x টো এবাৰ ইয়ালত মাল্টিপ্লাই কৰিব লাগিব cos x টো এবাৰ ইয়ালত মাল্টিপ্লাই কৰিব লাগিব cos x মাল্টিপ্লাই কৰিলে কি হ'ব cos x স্কয়াৰ x হ'ব প্লাস cot x into cos x হৈ যাব দুটা মাল্টিপ্লাই হ'লে তাৰপিছত আমি এতিয়া কি কৰিম ইয়ালত এবাৰ সেপাৰেট কৰি দিম তাৰপিছত এবাৰ ইন্টিগ্ৰেশনটো ইয়ালত লিখি দিম ইন্টিগ্ৰেশন cos x স্কয়াৰ x dx হ'ব প্লাস ইন্টিগ্ৰেশন cot x cos x dx হ'ব তো আমি পঢ়িছো যে ইন্টিগ্ৰেশন cos x স্কয়াৰ dx মানে কি আছিলে cot x আছিলে মাইনাস cot x আছিলে প্লাস ইন্টিগ্ৰেশন cot x মানে কি আছিলে cot x cos x মানে কি আছিলে মাইনাস cos x আছিলে প্লাস c তোমালোকে ফৰ্মুলাবোৰ মুখস্থ থাকিলে তোমালোকে পটাপট কৰিব পাৰিবা বুজি পাইছা সদায় আমি ফৰ্মুলাবোৰলৈ নিবলৈ চাওঁ মানে বৰ্তমান আমি এনেকুৱা ধৰণৰ কোনো ফৰ্মুলা নাছিলে কাৰণ আমি কি কৰিলো দুটা মাল্টিপ্লাই কৰি আমি এনেকুৱা ধৰণৰ ফৰ্মুলা পঢ়িছিলো সেইটো কাৰণে আমি এনেকুৱা ধৰণৰ ফৰ্মুলালৈ লৈ আহিলো cot x cos x cos x তাৰপিছত ইন্টিগ্ৰেশন অফ 1 মাইনাস sin x এনেকুৱা ধৰণৰ এটা সিম্পলিফাই কৰিবলৈ চাবা সদায় তোমাক যিটো ফাংচন দিয়া থাকে তুমি যিবোৰ ফৰ্মুলা পঢ়িছা সেইবোৰ ফৰ্মুলালৈ তোমালোকে ৰিলেট কৰিবলৈ চাবা ইয়াত এইটো যদি আমি ডিনমিনেটৰ যদি সেপাৰেট কৰি দিওঁ 1/cos x স্কয়াৰ x কৰি দিওঁ তাৰপিছত যদি sin x by cos স্কয়াৰ x কৰি দিওঁ তেতিয়া কি হ'ব 1/cos স্কয়াৰ x মানে কি sec স্কয়াৰ x কাৰণ 1/cos x মানে কি sec x এইটো লিখি দিলো তাৰপিছত sin x by cos x মানে কি হ'ব tan x হ'ব আৰু এটা cos x থাকি গ'ল কাৰণ দুটা আছে সেইটো কি হৈ যাব sec x হৈ যাব তাৰপিছত আমি কি হ'ব ইন্টিগ্ৰেশন দুটা ভাগ কৰি দিয়া এবাৰ ইয়ালত কৰি দিয়া এবাৰ ইয়ালত কৰি দিয়া তো ইন্টিগ্ৰেশন sec স্কয়াৰ x মানে কি হৈ যাব tan x হৈ যাব আৰু ইন্টিগ্ৰেশন tan x sec x মানে কি হ'ব sec x হৈ যাব মাইনাস এটা সেকেন্ড মাইনাস আহি গ'ল প্লাস c তাৰপিছত ইয়াৰ ইন্টিগ্ৰেশনটো কি কৰিম আমি ইন্টিগ্ৰেশনটো ইয়াতো বেছিভাগ ইন্টিগ্ৰেশন তোমালোকে ডিনমিনেটৰ সেপাৰেট কৰিলে ফাৰ্স্ট অফ অল প্ৰথমতে ওলাই যায় মানে 8.1 ৰ তোমালোকৰ 7.1 মানে যিবোৰ তোমালোকৰ কুৱেশ্যন দিয়া আছে সেইবোৰ তোমালোকে ডিনমিনেটৰবোৰ সেপাৰেট কৰিলে তোমালোকৰ এনসাৰবোৰ ওলাই যায় এটা তোমালোকে ডিনমিনেটৰটো সেপাৰেট কৰি দিলা সেপাৰেট কৰিলে কি হ'ব sin স্কয়াৰ x আৰু ইয়াৰ sin স্কয়াৰ কি হৈ যাব কাট খাই যাব তাৰপিছত cos স্কয়াৰ x থাকি যাব 1/cos স্কয়াৰ x থাকি যাব তাৰপিছত ইয়াত কি হ'ব cos স্কয়াৰ x কাট খাই যাব 1/sin স্কয়াৰ x থাকি যাব তাৰপিছত 1/cos স্কয়াৰ x মানে কি sec স্কয়াৰ x আৰু 1/sin স্কয়াৰ x মানে cosec স্কয়াৰ x তাৰপিছত হেডৰ ফৰ্মুলা আমি জানো হেডৰ ফৰ্মুলা পুট কৰিলে তোমাৰ এনসাৰ ওলাই গ'ল তো মাইনাছ মাইনাছ প্লাস হৈ গ'ল এইটো তোমাৰ এনসাৰ তাৰপিছত হোমৱৰ্ক দিছিলে এইটো ইন্টিগ্ৰেশন 2/1 প্লাস cos twice x আমি এটা কি কৰিম আমি এটা এইটো সেপাৰেট কৰিব নোৱাৰো কেলে এই প্লাসটো ওপৰত থাকিব আমি এটা সেপাৰেট কৰিব নোৱাৰো কাৰণ ওপৰত কোনো ধৰণৰ প্লাস মাইনাস নাই আমি ডিনমিনেটৰ সেপাৰেট কৰি কাম নাই এতিয়া আমি কি কৰিব লাগিব আমি cos twice x ৰ আমি ফৰ্মুলা পঢ়িছিলো cos twice x ৰ ফৰ্মুলা আছিলে যে 2 cos square x minus 1 তেতিয়া কি হ'ব -1 ৰ +1 কাট খাই যাব আৰু 2 কেনসেলত গুচি যাব 2 কেনসেলত গুচি কি থাকি যাব 1/cos square x থাকি যাব তো 1/cos square x মানে কি sec square x আৰু ইন্টিগ্ৰেশন sec square x dx মানে কি আছিলে tan x + c বুজি পাইছা ঠিক তেনেদৰে তোমালোকে এইবোৰ চাব পাৰা এইবোৰ এক্সাম্পল ইন্টিগ্ৰেশন 2 - 3 sin x / cos square x dx আমি কি কৰিলো এবাৰ ডিনমিনেটৰ সেপাৰেট কৰিলো 2 লগত এবাৰ দিলো এবাৰ 3 sin x লগত দিলো তাৰপিছত 2/cos square x মানে কি হ'ব 2 sec square x হৈ যাব কাৰণ 1/cos square x মানে কি sec square x 2 টো কনস্ট্যান্ট হিচাপে থাকিলে 3 টো ইয়াত কনস্ট্যান্ট sin x / cos x মানে কি tan x আৰু এটা cos থাকি গ'ল কাৰণ cos দুটা আছে সেইটো কি হ'ব 1/cos x মানে কি হ'ব sec x হ'ব তাৰপিছত ইয়াত কি হ'ব কনস্ট্যান্ট 2 টো কনস্ট্যান্ট আছে বাহিৰলৈ গুচি আহিব ইয়াত 3 টো কনস্ট্যান্ট আছে 3 টো বাহিৰলৈ গুচি আহিলে তো ইন্টিগ্ৰেশন sec square x মানে কি tan x এতিয়ালৈকে তোমালোকৰ মুখস্থ হৈ গ'ল চাগে তাৰপিছত ইন্টিগ্ৰেশন অফ tan x sec x মানে কি হ'ব ইন্টিগ্ৰেশন অফ sec x tan x মানে আছে sec x তাৰপিছত তোমালোকে যদি ইন্টিগ্ৰেশনৰ কোন ধৰণৰ ফৰ্মুলা পাহৰি যোৱা ধৰিলো তোমালোকে ইন্টিগ্ৰেশনৰ sec x tan x ৰ ফৰ্মুলাটো পাহৰি গলা তোমালোকে চাবা যে কি ফাংচন ডিফাৰেন্সিয়েশন কৰিলে তোমালোকে a টো পোৱা sec x tan x পোৱা আমি পাইছো যে ডিফাৰেন্সিয়েশন অফ sec x মানে কি sec x tan x কাৰণ ইয়াৰ আনসাৰটো কি হ'ব sec x হ'ব তোমালোকে যদি পাহৰি যোৱা তোমালোকৰ ডিফাৰেন্সিয়েশনবোৰ মনত থাকে তাহলে তোমাৰ ৰিকল কৰিবলৈ তোমালোকে পাৰিবা মানে
তোমালোকে চাবা যে কি ফাংচন আমি ডিফাৰেঞ্চন কৰিলে এইটো পাওঁ মানে তেতিয়া তুমি সেই ফাংচনটো লিখি দিলেও আমি sec x ক ডিফাৰেঞ্চন কৰি কি পাওঁ এই ফাংচনটো পাওঁ তেতিয়াহ'লে আমাৰ ইয়াৰ এনচাৰটো কি হ'ব sec x হ'ব তাৰপিছত এইটো কি হ'ব এইটো আমি ওপৰত ফেক্টৰাইজ কৰিব লাগিব ফেক্টৰাইজ কৰিলে x স্কোৱাৰ যদি কমন ল'লে x মাইনাছ 1 হ'ব আৰু ইহঁতৰ পৰা যদি 1 এটা কমন ল'লে কি হৈ যাব x মাইনাছ 1 হৈ যাব তাৰপিছত x মাইনাছ 1 কি কৰিম বাহিৰলৈ লৈ আহিম আৰু x স্কোৱাৰ প্লাছ 1টো একেলগে লিখি দিম তাৰপিছত কি হ'ব x মাইনাছ 1 কেঞ্চেল কৰি যাব x স্কোৱাৰ প্লাছ 1 দিব এইটো একদম চিম্পল হৈ গ'ল অথনি পঢ়া লিখি এইটো x টু দি পাৱাৰ n ফৰ্মত আহি গ'ল তাৰপিছত x টু দি পাৱাৰ n ফৰ্মত থাকিলে কি ওপৰত প্লাছ 1 হৈ যায় আৰু গোটেই পাৱাৰটো তলত ডিভাইড হৈ যায় তাৰপিছত প্লাছ ইণ্টিগ্ৰেশ্যন অফ dx মানে কি আছিলে কৈছিলোঁ এইটো প্ৰব্লেম মনত ৰাখিলোঁ আৰু ইণ্টিগ্ৰেশ্যন dx মানে কি হ'ব ইণ্টিগ্ৰেশ্যন dx মানে x আৰু তোমালোকে এটা মনত ৰাখিলোঁ আৰু ইণ্টিগ্ৰেশ্যন dx মানে কি x তাৰপিছত ইণ্টিগ্ৰেশ্যন dx x লিখিলোঁ তাৰপিছত c লিখি দিলোঁ হৈ গ'ল এতিয়া আজিলৈ ইমানখিনিয়ে আজিলৈকে তোমাৰ মানে ইণ্টিগ্ৰেলৰ তোমালোকক গোটেই ইন্ট্ৰডাকশ্যনটো দিয়া হ'ল কাইলৈৰ পৰা আমি 7.1টো ষ্টাৰ্ট কৰিম থেংক ইউ